বন্ধুসকল, মই আলুৰ বাকলিৰ চাটনিৰ কাৰণে চবতকৈ প্ৰথমত মই আলুৰ বাকলিখিনি ভালকৈ চিৰিয়াই লৈছোঁ। চেলিয়াই লৈ অকণমান মোটাকৈ আপুনি বাকলিখিনি চেলাব যাতে এইখিনি চাটনিটো ভাল হয়। আৰু মই ইয়াত পানীত মিনিমাম 15 মিনিটছমান তিয়াই থৈছিলোঁ। আপুনি এনেকৈ আলুটো আগে ভালকৈ ধুই ল'ব, তাৰপিছত বাকলিখিনি এৰুৱাই ল'ব। তাৰপিছত আলুখিনি মই বইল কৰি লৈছোঁ। ইয়াৰ এটা পিটিকা বনাম, আলুৰ বাকলিৰ এটা চাটনি বনাম, আৰু মই অকণমান তিল লৈছোঁ, যিহেতু এই তিলৰ এটা চাটনি বনাম। আহক আপোনাক বাকী গোটেইখিনি ৰেচিপি দেখাই দিওঁ। বন্ধুসকল, আলুৰ বাকলিৰ চাটনিৰ কাৰণে মই নহৰু আৰু কেঁচা জলকীয়া লৈছোঁ। নহৰু, কেঁচা জলকীয়া আৰু এই ধনিয়া পাতখিনি, এইখিনি মই আলু বাকলিটো চাটনিৰ কাৰণে দিম। এইখিনি অকণ আদা আৰু শুকান জলকীয়া, এই দুটা বস্তু মই তিলৰ চাটনিত দিম। আৰু পিঁয়াজ, সৰু সৰুকৈ মিহিকৈ কটা জলকীয়া আৰু ধনিয়া, এইখিনি মই আলু পিটিকাত ইউজ কৰিম। বন্ধুসকল, মই ইয়াত তিলখিনি দি দিলোঁ, অকণমান পানী দিছোঁ যাতে লাগি নাযায়, বেছি ড্ৰাই হৈ নাযায়। শুকান জলকীয়া, আদাখিনি, আৰু ইয়াত সোৱাদ অনুসৰি নিমখ আপুনি দি ল'ব। বন্ধুসকল, এই আলুৰ বাকলিখিনিত মই জলকীয়া নহৰুখিনি দি লৈছোঁ। এই ধনিয়াখিনি দি ল'ম। ইয়াত মই পানী নিদিওঁ, এনেকৈ পিচি ল'ম। বন্ধুসকল, এই আলু পিটিকাখিনিৰ কাৰণে পিঁয়াজ, কেঁচা জলকীয়া মই দি লৈছোঁ। ইয়াত সোৱাদ অনুসৰি নিমখ আৰু ধনিয়াখিনি দি ভালকৈ মোহাৰি সানি ল'ম। আমাৰ অসমীয়া খাদ্যৰ মূল ইনগ্ৰিডিয়েণ্টছ হৈছে মিঠাতেল। মিঠাতেল আপুনি আলু পিটিকাত এচামুচ দিব, আৰু মই ইয়াত অলৰেডি আধা চামুচ দিছোঁ। মই আৰু অকণ এড কৰি দিছোঁ। মিঠাতেলখিনি আপোনালোকে দি ভালকৈ সানি ল'ব। আৰু বন্ধুসকল, মই এইখিনি গ্ৰাইণ্ডাৰত পিছা হয়। যদি আপোনাৰ ওচৰত গ্ৰাইণ্ডাৰ নাই বা ইউজ কৰিব নিবিচাৰে, যদি আপোনাৰ ওচৰত শিলপতা আছে, তেনেহ'লে তাত পিচি চাটনিটো বনাব, তেতিয়া বহুত সুন্দৰ সোৱাদ হয়। এতিয়াও মই বহুত সুন্দৰ সুগন্ধ পাই আছোঁ গোটেইখিনিৰ পৰা। এইখিনি আপুনি গৰম ভাতৰ লগত ধুনীয়াকৈ খাব পাৰে। বন্ধুসকল, মই আজি আপোনাক যিখিনি ৰেচিপি দেখুৱালোঁ, আলু পিটিকাটো আপোনালোকে চবে ঘৰে ঘৰে বনোৱা হয়, চবৰ ঘৰতে খোৱা হয়। আমাৰ অসমীয়া খাদ্যৰ ভিতৰত আলু পিটিকাৰ যোনটো বাকলি যাতে ৱেষ্ট নহয়, সেইকাৰণে মই আপোনাক চাটনি এটা ৰেচিপি দিলোঁ। এই চাটনিটো এনেকুৱা নহয় যে এইটো আনহেল্ডি হয়। এই চাটনিটো মই ৰেচিপি আমাৰ আইতা ককা দিনৰ পৰা খোৱা হয়, যিহেতু আপোনালোকক দেখুৱাব বিচাৰিলোঁ। ইয়াতো ভিটামিনছ আছে। তাৰপিছত আহিলে আপোনাৰ তিলৰ চাটনি এনেকুৱা নহয় যে মানুহে নাখায়। তিলৰ চাটনিও বহুত মানুহে খায়। তিলেৰে মাছ খোৱা যায়, তিলেৰে মাংস খোৱা যায়। তিলৰো ইয়াত ঔষধি বহুত গুণ আছে। আপোনালোকে নিশ্চয় ট্ৰাই কৰিব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু প্লিজ কমেণ্টছ দিব।